নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এই ভিডিঅ'টিত আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ জেঠ মাহটি কেনেকৈ পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো যাতে টকা পইচা ৰাহি কৰাৰ যত্ন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই মাহটো তেওঁলোকে যাতে কোনো ধৰণৰ কাল্পনিক চিন্তা কৰি মনটো অশান্ত নকৰে। মীন ৰাশিৰ ওপৰত বৰ্তমান শনি আৰু শুক্ৰৰ গ্ৰহৰ প্ৰকোপ পৰি আছে। তথাপি যিহেতু শনি আৰু শুক্ৰ হৈছে মিত্ৰ গ্ৰহ, সেয়েহে শনিৰ প্ৰকোপৰ ফলত এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব, যদিও এই কষ্টৰ ফল তেওঁলোকে দুগুণ তিনিগুণ পৰিমাণে লাভ কৰিব। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ আধ্যাত্মিক ভাৱ অধিক হ'ব। লগতে বাহ্যিকতাৰ পৰা তেওঁলোকে অলপ বিৰক্তিকৰ অনুভৱ কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৌন্দৰ্যতা অথবা কাপোৰৰ প্ৰতি ৰাপ বাঢ়িব পাৰে। আৰ্থিক ক্ষেত্ৰতো উন্নতি হোৱা দেখা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলে অধিক উন্নতিৰ বাবে হনুমানজীৰ পূজা কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।